মই এজনী অচিনাকি মানুহ মোৰ সন্মুখত যেতিয়া তেওঁৰ ছোৱালী আৰু তেওঁৰ হাজবেণ্ডে যেনেকুৱা ব্যৱহাৰ কৰিছিলে মোৰ খুব বেয়া লাগিছিলে। ছোৱালীজনী টোপনি গ'ল, উঠিলে, তাইক মই উঠাই দিলোঁ। তাই যেতিয়া মোৰ ঘৰত বহিব দিলোঁ, তাই বাথৰুম গ'ল, আহিলে। সেইখিনি সময়ত মাক দেউতাক দুইজনে খুব কাজিয়া কৰি আছিলে কিবা কিবি কথাত, একদম সাধাৰণ এটা কথা যিটো কথাত মানুহজনৰ খং উঠিব নালাগিছিলে। আৰু মই এজনী অচিনাকি মানুহ, মোৰ সন্মুখত তেওঁলোকে ইমান সেই কথাটোত মানুহজনে ৱাইফক ইমান বেয়াকৈ গালি পাৰিছিলে। মোৰ একদম ভাল লগা নাছিলে পৰিৱেশটো। এনেকুৱা তাই হাজবেণ্ড এটা দিন নাছিল যিটো দিনত নেকি ড্ৰিংকছ কৰা নাছিলে। ড্ৰিংকছ কৰিছিল কাৰণে তাই খং উঠিছিলে। খং উঠি তাই হাজবেণ্ডক এৰি পেলাই গুচি গৈছিলে। তাই কৈছে যে মোৰ অইনৰ প্ৰব্লেম সদায় ইনলজৰ লগত হয়, হাজবেণ্ডৰ মাক দেউতাক পৰিয়ালৰ লগত হয়, কিন্তু মোৰ তেওঁলোকৰ লগত একেবাৰে একো প্ৰব্লেম নাইকিয়া। মোৰ প্ৰব্লেম মোৰ হাজবেণ্ডৰ লগতহে। তেখেতে অতিমাত্ৰা ড্ৰিংকছ কৰে, যিটোৰ কাৰণে মই সহ্য কৰিব নোৱাৰোঁ, আৰু সেইটোক লৈ পেলাই আমাৰ মাজত সদায় কাজিয়া হয়। আৰু কাজিয়া কৰি থকাতকৈ মই মোৰ ঘৰলৈকে গুচি গৈছোঁ। নমস্কাৰ, আলাপৰ আন এটি খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত মই দীপশিখাই। জানো আমাৰ কেইদিনমান দেৰি হৈছে আপোনালোকৰ মাজলৈ অহা। প্ৰচণ্ড গৰমৰ কাৰণে আচলতে আমাৰ সকলোৰে গা বেয়া হৈছিলে, সেইকাৰণে আমি আহিব পৰা নাছিলোঁ। আৰু এতিয়া আকৌ আহিছোঁ, দি থাকিম ভিডিঅ'। কাৰণ বহুতৰ পৰা মেছেজ আহিছিলে, আৰু বহুতে যোনে ফোন কৰে তেওঁলোকে সোধে যে নটিফিকেশ্যন অহা নাই, কি হ'ল আলাপত ইমান দিন কিয় ভিডিঅ' দিয়া নাই। আচলতে কথাটো এনেকুৱাই হৈ আছিলে যে গা বেয়া, সেইকাৰণে দিব পৰা নাছিলোঁ। এতিয়া যিহেতু আকৌ ভাল পাইছোঁ, আকৌ আহিছোঁ, গতিকে এতিয়াৰ পৰা ভিডিঅ'বিলাক পাব। আৰু আপোনালোকে যে ইমানখিনি মৰম দিছে তাৰ বাবে অশেষ ধন্যবাদ। কাৰণ মৰম দিছে বা আমাক বিচাৰিছে কাৰণে আপোনালোকে আমাৰ নটিফিকেশ্যনটো নাই পোৱা, সেইটো কাৰণে এটলিষ্ট ফোন কৰি হ'লেও খবৰটো লৈছে, তাৰ বাবে অশেষ ধন্যবাদ। আজিও মই এক্সেছৰ কথা অকণমান লৈ পেলাই আপোনালোকৰ মাজলৈ আহিছোঁ। আচলতে এক্সেছৰ বিষয়ে ক'বলগীয়া মোৰ দুটামান কথা আপোনালোকৰ মাজত কৈ যাওঁ বুলি ভাবিলোঁ, আপোনালোকৰ আগত কৈ যাওঁ বুলি ভাবিলোঁ। কথাটো হ'ল এনেকুৱা যে এক্সেছ ল'লে সঁচাকৈ ভাল হয়নে নহয়, এতিয়াও বহুতৰ ডাউট আছে। এইটোত আচলতে ডাউট ৰাখিবলগীয়া একো কথাই নাইকিয়া। যেতিয়া আপুনি মনৰ পৰা কিবা এটা বস্তু বিচাৰিব, তেতিয়াই সেই বস্তুটো যেনেকৈ পায়, এক্সেছৰ ওপৰতো আপোনালোকে একো যেতিয়া ডাউট নাৰাখি পেলাই এক্সেছ বাৰ্ছ ল'ব, তেতিয়াও আপোনালোকে পাব বুলি মই বিশ্বাস কৰোঁ। যিটো বস্তু মই পাইছোঁ, মোৰো সেনেকুৱাই কুৱেশ্যন আছিলে মনত যে মই সঁচাকৈ এক্সেছ কৰিম মই ইমানখিনি পইচা দি পেলাই। তেতিয়া মোৰ একো আইডিয়া নাছিলে যে এক্সেছ কি হয়, কেনেকৈ কাম কৰে, একোৱেই মই নাজানিছিলোঁ। গতিকে মোৰ মনতো প্ৰশ্নটো অহাটো স্বাভাৱিক আছিলে। কিন্তু যেতিয়া মই এক্সেছত সোমাই পৰিলোঁ, এক্সেছত সেই যে 24,000 টকা দি পেলাই মই শিকিলোঁ, সেই বস্তুটোত মোৰ কেতিয়াও আজিলৈকে লগা নাই যে সেই পইচাটো মোৰ খৰচ হ'ল, এটা ভাল পইচা এটা মোৰ গুচি গৈছিলে। সঁচাকৈও হয়, 24,000টো বহুতৰ কাৰণে এতিয়াও বহুত ভাল পইচাই হয়। এটা সদায় মই কওঁ যে কাৰোবাৰ এখন ঘৰ চলা এটা পইচা হয়। কিন্তু মই আজিৰ ডেটত ফিল কৰোঁ যে সেই 24,000 টকাটো আচলতে মই খৰচ নহয়, মই ইনভেষ্ট কৰিছিলোঁ, যিটোৰ পৰা মই ৰিটাৰ্ণ পাই আছোঁ। অকল পইচা ৰিটাৰ্ণটোৱে ক'বলৈ বিচৰা নাই, এই যে মানুহৰ আপোনালোকৰ মৰমখিনি পাইছোঁ, কিমান মানুহ মোৰ লাইফত আহিছে, তাৰ ওপৰত মই কিমান মানুহৰ কাৰণে ভাল কৰিব পাৰিছোঁ। আৰু তাতোতকৈ ডাঙৰ কথা যে মই মোৰ নিজৰ লগতে কাৰোবাৰ কাৰণে কিবা এটা ভাল কৰিব পাৰিছোঁ, সেইটো চবতকৈ ডাঙৰ মোৰ কাৰণে ৰিটাৰ্ণ বুলি মই ভাবিম। টকা পইচাটোৱে সকলো সময়তে মেটাৰ নকৰে। হয়, টকা পইচা আমাক লাগিবই, কিন্তু টকা পইচাই যে মৰম বা ৰিটাৰ্ণ বুলি ক'লেই যে আমি বা ইনভেষ্ট কৰিছিলোঁ তাৰ পৰা যিটো ৰিটাৰ্ণ পাইছোঁ, অকল টকা পইচা পাইছোঁ বুলিয়ে যদি কওঁ সেইটোও মোৰ ভুল হ'ব। কাৰণ মই বহুত মানুহৰ মৰম পাইছোঁ, আশীৰ্বাদ পাইছোঁ, আৰু বহুত মানুহ মোৰ জীৱনলৈ আহিছে। গতিকে এইখিনিতে মই কেইটামান এনেকুৱা আজি এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিবলৈ আহিছোঁ, যিকেইটা শুনিলে হয়তো কাৰোবাৰ কাৰণে অকণমান হ'লেও এক্সেছটো কি হয় মই বুজাত সহায় কৰি দিব পাৰিম। এনেকুৱা হয়, এগৰাকী আহিছিলে মোৰ ওচৰত বাৰ্ছ ল'বৰ কাৰণে আগষ্ট মাহত। তাই বাৰ্ছ লৈছিলে। আচলতে মানুহৰ প্ৰতিটো সময়ত কিছুমান ধৈৰ্যৰো কথা থাকে। বহুত মানুহ এনেকুৱাও মই পাইছোঁ যে আজি লৈ গ'ল, একো নাপালোঁ বুলি আজিয়ে কৰে, বা আজি কোনোবা এগৰাকীৰ ওচৰত বাৰ্ছ এটা লৈ পেলাই তেওঁলোকে তাত একো ফিল নকৰিলে বুলি নেক্সট দিনাখন আহি মোৰ ওচৰত পাইছেহি। তেনেকুৱাও মানুহ আছে। হয়তো মোৰ ওচৰত লৈ যোৱা বহুতো তেনেকৈ কাৰোবাৰ বেলেগৰ ওচৰতো গৈ পাইছে, তেনেকুৱাও থাকিব পাৰে, মই নাজানো। কাৰোবাৰ কাৰণে একদম লগতে এদিনতে ৰিজাল্ট লাগে, তেনেকুৱাও হয়। কিন্তু তেনেকুৱা এইটো কথাত নহয়, মই আগতেও কৈছোঁ এতিয়াও কৈছোঁ যে কিছুমানৰ পাব পাৰে,
লগতে পাব পাৰে, কিন্তু কিছুমানৰ অকণমান সময় লাগে। আগষ্ট মাহত মোৰ ওচৰলৈ এগৰাকী আহিছিলে, তাই বাৰ্ছ ল'বলৈ আহিছিলে। খুব ভাল লাগিলে তাইৰ লগত কথা পাতি, আৰু তাই মোৰ ওচৰত বহুত দুখৰ কথা ক'লে। দুখৰ কথা এইখিনি আছিলে, কিন্তু মই যে আজি আপোনালোকৰ ওচৰত কৈছোঁ, নামটো নকওঁ, কিন্তু তাই গম পায়। তাই মোক পাৰ্মিশ্যন দিছিলে যে তুমি মোৰ এক্সপিৰিয়েঞ্চটো ক'বা, যাতে তোমাৰ মানুহে এক্সেছটো যে সঁচাকৈ ভাল হয়, সেই বস্তুটোত অকণমান হ'লেও সহায় হয়। তাই মোক কৈছিলে যে তাই বাৰ্ছ ল'বলৈ যেতিয়া আহিছিলে, তাই আহি পেলাই মোৰ ওচৰত দুখ কৰিছিলে, কান্দিছিলে। তাই বিয়া হোৱা 5 বছৰ হৈছিলে। 5 বছৰৰ সময়খিনিত তাই এনেকুৱা মানে তাইৰ হাজবেণ্ড এটা দিন নাছিল যিটো দিনত নেকি ড্ৰিংকছ কৰা নাছিলে। ড্ৰিংকছ কৰিছিল কাৰণে তাই খং উঠিছিলে। খং উঠি তাই হাজবেণ্ডক এৰি পেলাই গুচি গৈছিলে। তাই কৈছে যে মোৰ অইনৰ প্ৰব্লেম সদায় ইনলজৰ লগত হয়, হাজবেণ্ডৰ মাক দেউতাক পৰিয়ালৰ লগত হয়, কিন্তু মোৰ তেওঁলোকৰ লগত একেবাৰে মানে একো প্ৰব্লেম নাইকিয়া। মোৰ প্ৰব্লেম মোৰ হাজবেণ্ডৰ লগতহে। তেখেতে অতিমাত্ৰা ড্ৰিংকছ কৰে, যিটোৰ কাৰণে মই সহ্য কৰিব নোৱাৰোঁ, আৰু সেইটোক লৈ পেলাই আমাৰ মাজত সদায় কাজিয়া হয়। আৰু কাজিয়া কৰি থকাতকৈ মই মোৰ ঘৰলৈকে গুচি গৈছোঁ। আৰু তেওঁ বোলে ডিভ'ৰ্চ ফাইল কৰিছিলে। ডিভ'ৰ্চত কি কি প্ৰচিডিঅ'ৰ থাকে মই ইমান বেছি ভালকৈ নাজানো। তাই কোৱা মতেদি তাইক মাতিছিলে, যেতিয়া সিহঁতৰ ডেট পৰে, ডেটবিলাকত তাই যায়, কিন্তু তেখেত নেযায়। তেনেকৈ কেইবাটাও ডেট তেওঁ ফেইল কৰাৰ কাৰণে তাইক ক'লে যদি তেওঁ এনেকৈ নাহে, তেতিয়াহ'লে তেওঁক মানে এৰেষ্ট কৰা হ'ব, তেনেকুৱা কিবা এটা তাইক কৈছিলে। আৰু তাই কৈছিলে যে মই মানুহজনকতো বেয়া নাপাওঁ, মই তেওঁক ভাল পাওঁ, কিন্তু মই তেওঁক কেনেকৈ এৰেষ্ট হ'বলৈ দিওঁ বা তেওঁক পুলিচক কেনেকৈ ধৰি নিবলৈ দিওঁ। সেইকাৰণে তাইও কেছটো উঠাই লৈছিলে। তাই কেছটো উঠাই লৈছিলে, ভাবিছিলে চান্স এটা দি চাওঁ, কিজানি বা ভাল হয়। তাৰ নহ'ল। তাৰপিছত নেক্সট তাই আকৌ ফাইল কৰিলে ডিভ'ৰ্চ। এইবাৰ তাহাঁতৰ চলি আছে কাম, মানে হেৰিবিলাক প্ৰচিডিঅ'ৰবিলাক চলি আছিলে। চলি থকাৰ সময়ত তাই ক'লে, তাই মোৰ ওচৰলৈ আহিলে, বাৰ্ছ ল'লে, লৈ পেলাই গ'ল। ময়ো পাহৰিলোঁ তাইক খবৰ ল'বলৈ ব্যস্ততাৰ কাৰণে, আৰু তাইও মোক একো খবৰ দিয়া নাছিলে। তাৰ অলপ দিন পিছত তাই আহিছে, আহি পেলাই মোক কৈছে, দীপশিখা মই তোমাক কি ক'ম, মোৰ কেনেকুৱা চেঞ্জ আহিছে মোৰ লাইফত। মই কৈছোঁ কি হ'ল কোৱাচোন। কৈছে এতিয়া মই ফিল কৰোঁ, মদ খাইছিলে তেখেতে, কিন্তু নিচা লাগিছিলে মোৰ। কাৰণ মই ইমান বেছি খঙাল হৈছিলোঁ, তেখেতক মই বুজিবলৈ বা বুজাবলৈ কেতিয়াও চেষ্টা কৰা নাছিলোঁ। মই ঘৰ এৰি গুচি গৈছিলোঁ। কিন্তু নাজানো আজিকালি মই একো ৰিয়েক্ট নকৰা হ'লোঁ। তেওঁ চাগে মদ খোৱাটো কমাই দিছে। তেওঁৰ হাজবেণ্ডজন খুব এজন ভাল চাকৰিয়াল হয়, গভমেণ্ট চাকৰিয়াল হয়। তাইও কিবা ক'ৰবাত কৰি আছে কাম, কিন্তু তাৰপিছতে এতিয়া তাই মাকৰ ঘৰত যিহেতু থাকে, যদি আগত বোলে মাকৰ ঘৰলৈ যেতিয়া সি যাম বুলি কয়, হাজবেণ্ডজন যাম বুলি কয়, তেখেত যাম বুলি ক'লে বোলে তাই মাকক সোধে, মা আহিলে তুমি চাবা দেই, খাই কৰি আহিছা নেকি, তুমি চাবা সেইটো। কিন্তু আজিকালি বোলে সেইবিলাক কথা একেবাৰে তাই নকয়, আৰু তেখেতেও বোলে খুব ধুনীয়াকৈ যায়, আৰু দুইজনে লগ হয়। কৈছে এতিয়া জানানে, আমি ভাবিছোঁ যে মানে যিটো কেছ আছে, কেছ চলি আছে, সেই কেছটো মই উঠাই ল'ম বুলি ভাবিছোঁ। এতিয়া আকৌ আমি নতুনকৈ জীৱনটো মানে চাম বুলি ভাবিছোঁ। আৰু মোৰ ওচৰত যোনদিনাখন আহিছিলে, সেইদিনাখন তেখেতৰ কিবা পৰীক্ষাৰ ডিউটি আছিলে, আৰু তাইও বাৰ্ছ লৈ উঠিছে। তেনেকুৱা সময়তে তেখেতে ফোন কৰিছে, ইমান ধুনীয়াকৈ মোৰ আগতেই কথা পাতিছে, মোৰ ইমান ভাল লাগিছে। কৈছে যে এতিয়া তাইক সুধিছে যে মই তোমাৰ ঘৰলৈ যাওঁ নেকি। অঁ আহিবা, আহা। তাৰপিছতে তাই ইয়াৰ পৰা ওলাই গৈছে। তাৰপিছতে আৰু তেওঁলোকে এতিয়া পূজাটো বোলে তেওঁলোক দুইজন ক'ৰবাত বাহিৰত ফুৰিবলৈ যাব। কিমান ভাল লগা কথা। এখন যেতিয়া আচলতে এক্সেছে সেইটোও ঠিক কৰা বুলি কৈছোঁ, যিটো তাই মানে থিংকিং, তাই যেনেকৈ ভাবিছিলে কথাটো, সেই কথাবিলাক যেতিয়া সলনি হৈছে, প্ৰতিটো বস্তুৰে পজিটিভ নিগেটিভ দুটা কথাই থাকে। আৰু মদ খোৱাৰ ওপৰত বহুত মানে ফোন পাই থাকোঁ, মদে মানুহৰ সংসাৰ ধ্বংস কৰিছে, সেইটোও মানি লওঁ। কিন্তু এইটো মানে এইটো নহয় যে এদিনতে একদম মানে কিবা এটা সলনি হৈ যাব। তাই যেতিয়া খংটো কমিছে, তাই যেতিয়া ষ্টেবল হৈছে, তাই যেতিয়া মানে ভাবিবলৈ ভবা চিন্তাধাৰাটো সলনি কৰিব পৰা হৈছে, খঙত নহয়, তাই যেতিয়া নিজৰ মনেৰে যেতিয়া ডিচিশ্যন ল'ব পৰা হৈছে, মানুহজনেও হয়তো কিবা ভাবিছে, বুজিছে। গতিকে দুইজনৰ মাজলৈ শান্তিবিলাক ঘূৰি আহিছে, আৰু এতিয়া সিহঁতে তেওঁলোকৰ সংসাৰখন ভালকৈ আগবঢ়োৱাৰ চিন্তা কৰিছে। গতিকে এইবাৰ পূজাত বাহিৰলৈ যাব। তেওঁলোক দুজনলৈ মোৰ শুভেচ্ছা থাকিলে। আৰু তাই মোৰ ওচৰত কৈছে যে মই তেখেতকো লৈ আহিম বাৰ্ছ ল'বৰ কাৰণে, আৰু খুব সোনকালে তেওঁলোক দুজন আহিব, দুইজনে আকৌ বাৰ্ছ ল'ব। তেওঁলোক মানে মোৰ কাৰণে খুব ভাল লগা কথা যে মোৰ কাৰণে মই দিয়া বাৰ্ছটো আচলতে মোৰ কাৰণে নহয়, বাৰ্ছৰ কাৰণে। বাৰ্ছে কাৰোবাৰ লাইফত অকণমান হ'লেও যে সলনি কৰিব পাৰিছে, তাত মই মাত্ৰ এটা মাধ্যমহে, যাৰ দ্বাৰা তেওঁলোকে বাৰ্ছটো পাইছে। আৰু এটা এক্সপিৰিয়েঞ্চ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। মোৰ এজনী খুব মৰমৰ বা, মোৰ নিজৰ জেগাৰ হয়, কলিয়াবৰৰ হয়। বা খুব ভাল চাকৰি এটা কৰি আছিলে, কিন্তু বাক এনেকুৱা এটা জেগাত ট্ৰান্সফাৰ দিলে, বাক যাব নোৱাৰে, মানে তালৈ যাব নোৱাৰে।
হয়তো নাজানো মই মানে চৰকাৰে তেওঁলোকক ট্ৰান্সফাৰ দিলে তেওঁলোকে যাব লগাটো নিয়ম হয়, কিন্তু তাই নিজৰ যিহেতু হাজবেণ্ডৰ লগত নাথাকে আৰু লগত ল'ৰা দুটা আছে, গতিকে ল'ৰা দুটাক তালৈ তাই লৈও যাব নোৱাৰে আৰু মানে থৈও যাব নোৱাৰে ঘৰত, এনেকুৱা এটা পৰিস্থিতি। সেইকাৰণে তাই ভাবি আছিলে যদি তাইক মানে হয় গুৱাহাটীতে নহয় নগাঁৱত যদি তাইক ট্ৰান্সফাৰ দিয়ে তাই আকৌ জইন কৰিব। তাই মানে খুব এদিন মোক ফোন কৰিলে যে দীপশিখা মই বাৰ্ছ এটা লৈ চাবলৈ বিচাৰোঁ। মই ক'লোঁ তুমি আহিবা। আহিলে তাই তেতিয়া মই গম পালোঁ যে তাইৰ কথাখিনি যোৱা অক্টোবৰ মাহৰ পৰা তাই চাকৰিত জইন কৰা নাছিলে আৰু মানে জানুৱাৰীৰ পৰা তাই মানে কোনো চেলাৰী নোহোৱাকৈ আছিলে। তেতিয়া তাই মোক কৈছিলে যে মই এনেকৈ ভাল পইচা এটা পাই থকা মানুহ এজনে যেতিয়া একো পইচা পাতি নোহোৱাকৈ থাকিব লগা হয় কিমান কষ্ট হয় সেইটো মানে যিগৰাকীয়ে ভোগে তেওঁহে বুজি পায়, আৰু হয় সেইটো কথা ময়ো জানো। তাৰপিছত যেতিয়া তাই বাৰ্ছ ল'লে, বাৰ্ছ লৈ পেলাই গ'ল, তাই মনটো বোলে খুব ভাল লাগি থকা হৈছিলে। তাৰপিছতে তাই মোক এদিন ফোন কৰিলে যে দীপশিখা মোক বাৰ্ছটো শিকাই দিবা নেকি? মই ক'লোঁ দিম। তাৰপিছত তাই ক'লে তেতিয়াহ'লে মই কাইলৈকে যাওঁ তোমাৰ ওচৰত শিকিবলৈ, মোক খুব মন গৈছে শিকিবলৈ। মই কৈছোঁ কাইলৈ নহয়, তুমি মোৰ পৰহিলৈ ক্লাছ আছে, পৰহি আহা নহ'লে। কৈছে নহয় মই কাইলৈকে যাব পাৰিম, পৰহিলৈ মই যাব নোৱাৰিম। তাই নেক্সট ডে আহিলে। মই বোলো ঠিক আছে হ'ব, যদি কাৰোবাক কিবা এটা কাৰণত কিবা এটা ভাল বস্তু শিকিবলৈ আছে, গতিকে মই যদি পাৰিছোঁ সময় দিবলৈ তেতিয়াহ'লে মই শিকাই দিয়াতো আপত্তি কৰিব নালাগে। তেতিয়া মই সেনেকৈ ভাবি পেলাই মই তেওঁক মাতিলোঁ। নেক্সট ডে তেওঁ ক্লাছটো লৈ গ'ল। ক্লাছটো লৈ গ'ল, দুদিনমান খুব ধুনীয়াকৈ বাৰ্ছ ফেমিলি মানুহকে দিলে। মন চন তেওঁ খুব ভাল, মোক একদম ধুনীয়াকৈ মেছেজ দি থাকে। তাৰ পাছত মই যদি সম্ভৱ হয় মই স্ক্ৰীণত লগাই দিম মেছেজটো। তাৰ পাছতে তাই মোক ক'লে যে দীপশিখা এদিন ৰাতি ফোন কৰিছে যে দীপশিখা মই নহয় য'ত বিচাৰিছিলোঁ মোৰ ঘৰৰ ওচৰত, তাৰমানে তাই ভাবিলে যদি তাই কলিয়াবৰলৈ ট্ৰান্সফাৰ ল'ব পাৰে তেতিয়াহ'লে তাই ল'ৰা ছোৱালী দুটা এটলিষ্ট তাই মাক দেউতাকে চাব পাৰিব, ল'ৰা দুটাক মাক দেউতাকে চাব পাৰিব আৰু তাই চাকৰিটো কৰিব পাৰিব। কাৰণ তাই চাকৰিটো এনেকুৱা এটা চাকৰি, তাই কোনো সময় নাইকিয়া, দেৰিও হয় অফিচত, গতিকে ভাড়া ঘৰ এটা লৈ ক'ৰবাত থাকি ল'ৰা ছোৱালীক তেনেকৈ এৰিব, কাৰণ সিহঁত দুটাও সৰু হৈ আছে। তেনেকৈ আৰু যেনেকৈ বিচাৰিলে তাই তেনেকেই তাইৰ নিজৰ ঘৰৰ আমাৰ কলিয়াবৰত তাই চাকৰিটো হৈ গ'ল, ট্ৰান্সফাৰটো হৈ গ'ল। আৰু তাই সেইদিনাখন ইমান হেপী, ৰাতি 10টা 10:30 মোক ফোন কৰিছে দীপশিখা মোক নহয় 15 তাৰিখে জইন কৰিব মাতিছে। মোৰ ইমান ভাল লাগিছে শুনি পেলাই। তাই কৈছে যে একদম মানে থেংকছ টু মানে ইউ। আচলতে মই নহয়, মোক কৈছোৱে যে এইটোত মই কিবা এটা শিকিছোঁ, সেইটো মই পাৰিছোঁ যদি কাৰোবাক শিকাইছোঁ, কিন্তু এইটো মই মাধ্যমহে হয়, কিন্তু যি কৰি আছে ইউনিভাৰ্ছে কৰি আছে। আৰু যি আমি বিচাৰি আছোঁ যদি সেইটো আমি ভালকৈ বিচাৰিছোঁ ইউনিভাৰ্ছে আমাক সেইটো দিবই দিব। আৰু গতিকে সেইটোত মই ক'ব বিচাৰিম যে বা ট্ৰান্সফাৰ হ'ল, ধুনীয়াকৈ জইন কৰিলে, এতিয়া তাতে আছে। তাৰপিছত তাই জইন কৰি অহা দিনাখনো মোক ধুনীয়াকৈ মেছেজ দিছে যে আজি মই জইন কৰিলোঁ। সঁচাকৈ খুব ভাল লাগিছে। যিটো বস্তু ইমান দিন ৰখিছে, হয়তো তাই হৈ গ'লহেঁতেন, কিন্তু কিবা কথাত নহয় কিবা কথাত সেই বস্তুটো দেৰি হৈ গৈ আছে। কিন্তু এনেকুৱা এটা সময় আহিছিলে হয় তাই কিবা এটা ডিচিশ্যন ল'ব লাগিব, হয় তাই চাকৰিটো এৰিব লাগিব। সেই সময়টোতে তাই বাৰ্ছ আহিল তাইৰ জীৱনত, আৰু যেনেকৈ বিচাৰিছিলে তাইৰ লগত তেনেকুৱাই হৈ গ'ল। তাইৰ লগতে ময়ো এইটো ক্ষেত্ৰত বহুত সুখী হৈ গৈছোঁ। আৰু এটা মোৰ ভাল লগা অভিজ্ঞতা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। জুৰি মোৰ খুব মৰমৰ ভণ্টি, আপোনালোকে সকলোকে চিনি পাই চাগে, চিফুংসুৰীয়া যাত্ৰা বুলি যিটো চেনেল আছে তাৰ জুৰিৰ কথা ক'বলৈ গৈছোঁ। জুৰি আহিছিলে মোৰ এটা ইণ্টাৰভিউ কৰিবৰ কাৰণে। তাই অহা দিনাখন মই তাইৰ হাজবেণ্ডক এটা বাৰ্ছ দিলোঁ। বহুত দেৰি হৈছিলে, তাই ল'বলৈ সময় নাছিলে, তাইৰ হাজবেণ্ডেই লৈছিলে। তাই মোক কৈছিলে যে বা মানে কিছুমান কাম হ'ব হৈ থাকে কিন্তু হোৱা নাই, গতিকে বাৰ্ছ ল'লে হৈ যাব নেকি? মই কৈছোঁ চোৱাচোন, লৈ পেলাই চোৱা কি হয়। তাৰপিছত তাই হাজবেণ্ডে সেইদিনাখন বাৰ্ছ ল'লে। বাৰ্ছটো লোৱাৰ পাছত গ'ল সিহঁতে। নেক্সট আকৌ এটা বাৰ্ছ ল'লে, মানে হাজবেণ্ডেই ল'লে, তাই ল'বলৈ পৰা নাছিলে, তাই নল'লে, হাজবেণ্ডেই ল'লে। তাই সেইদিনাখনো গ'ল। তাৰ কেইদিনমান পিছত তাই মোক ফোন কৰিছে, বা বাৰ্ছটো সঁচা হয়নে? বহুতে দেখোন নহয় বুলিও কয়, সঁচা হয়নে? মই আমাৰ যিটো কথা ভাবি পেলাই আমি বাৰ্ছটো লৈছোঁ সেইটো দেখোন হোৱা নাই, বেলেগ এটাহে কিবা এটা ভাল হৈছে। মই কৈছোঁ চোৱা, তোমাৰ লাইফত যেতিয়া বহুত বেছি বেয়া হৈ থাকিব, এটা এটাকেইটো ভাল হৈ গৈ থাকিব। কিজানিবা এইটোহে ভাল হৈছে, আৰু যিটো ভাবি আছা সেইটো কিজানি অকণ দেৰিকেও হ'ব পাৰে, তুমি ধৈৰ্য ধৰা। আৰু হয় তাই নিজেও শ্বেয়াৰ কৰিছে,
বা তাই দিবও চাগে তাই নিজৰ ভিডিঅ'ত যে সঁচাকে তাহাঁতৰ সেই ভাল হ'বলৈ 2 মাহ সময় লাগিলে আৰু 2 মাহ সময়ৰ পাছত তাহাঁতৰ সেই যিটো বিচাৰি আছিলে যেনেকৈ বিচাৰি আছিলে সিহঁতৰ লাইফত ঠিক তেনেকেই তাই হৈ গ'ল। আৰু মই তাইৰ লগত যেতিয়াই কথা পাতোঁ তাই মোক কয় বা আপুনি কেনেকৈ গম পাই গৈছে? নাজানো মই কেনেকৈ গম পাই যাওঁ তাইৰ মনৰ কথাবিলাক মই নাজানো, কিন্তু হয় মই যেতিয়া তাইক কওঁ নহয় তাই মোক কয় বা সঁচাকৈ মই এনেকৈয়ে ভাবিছিলোঁ জানেনে, কেনেকৈ গম পাইছে নাজানো, কিন্তু কেনেকৈ মিলি যায় কথাবিলাক। তাই যে তেওঁলোকে যেনেকৈ বিচাৰিছে দুইজনৰ এতিয়া ইমান ভাল, যিখিনি মানে সময় তেওঁলোকে মানে বেয়া সময় পাৰ কৰিছিলে সেই বেয়া সময়খিনি শেষ হৈছে, বহুত ভাল হৈছে দুইজনৰে। মোৰো খুব ভাল লাগে যেতিয়া কাৰোবাৰ কিবা এটা ভাল ফিডবেক পাওঁ। আৰু বহুত মানুহ আছে ভালটো ক'ব নিবিচাৰে, কিন্তু সেইটো হোৱাও বেয়া। যদি কিবা ভাল হৈছে আপোনালোকে শ্বেয়াৰ কৰিব মানে লাগে। আৰু বহুতে ভালটো ক'ব নিবিচাৰে, বহুতে বেয়াটো খুচৰি ভাল পায়, কিন্তু এক্সেছত তেনেকুৱা একোৱেই নহয়। এক্সেছ বাৰ্ছে সঁচাকৈ আপোনালোকৰ লাইফত চেঞ্জ আনিব, খালি সময় দিব লাগিব আৰু ধৈৰ্য ধৰিব লাগিব। তাৰপিছতে আৰু এটা এক্সপিৰিয়েঞ্চ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এজনী বাৰ ল'ৰাটো ক্লাছ 10ত হয়। তাৰ কাৰণে মোক প্ৰথম বাৰ্চৰ কাৰণে মাতিছিলে, বাৰ কাৰণে। বাই একদমেই বাৰ্চ বিশ্বাস নকৰিছিলে, কি হয় এইবিলাকত বিশ্বাস নাছিলে। তেতিয়া এদিন মোক তেখেতৰ হাজবেণ্ডে ফোন কৰিলে যে চিনি নাপাওঁ মই, কাৰোবাৰ পৰা মোৰ ফোন নম্বৰটো পাই পেলাই মোক ফোন কৰিলে যে আপুনি এনেকৈ বাৰ্চ দিয়ে? মই বোলো হয়। কৈছে আপোনাৰ নাম্বাৰটো মোক এগৰাকীয়ে দিলে, আপুনি আহিব পাৰিব নেকি বাৰ্চ এটা দিবৰ কাৰণে? মোৰ মিছেছে কিন্তু অলপো বিশ্বাস নকৰে, তেওঁ বহুত গাটো বেয়া, গতিকে তেখেতক দিবলৈ আহিব পাৰিব নেকি? মই কৈছোঁ ঠিক আছে হ'ব মই যাম। গ'লোঁ, দিলোঁ। তেখেতে সেইদিনাখন ৰাতিয়ে মোক ফিডবেক দিছে 10:30মান বজাত যে মোৰ ৱাইফৰ বহুত ভাল লাগিছে, তেখেতে মানে কিবা এটা ফিল কৰিছে। মই যিদিনাখন তেওঁক লগ পাইছিলোঁ একদম মানুহজনী মানে কেনেকুৱা হৈ আছিলে নহয়, মই সেই মানুহজনী আজি লগ পাই থাকি যিগৰাকী বাক মই লগ পাই থাকোঁ সেইগৰাকী বা নহয়, যিদিনাখন মই ফাৰ্ষ্ট লগ পাইছিলোঁ। ইমান কেনেকুৱা হৈ আছিলে, একদম যে বহুত বেমাৰে হেঁচি ধৰি আছে মানুহজনী, তেনেকুৱা আছিলে। মই নকওঁ যে তেখেতে ট্ৰিটমেণ্ট কৰা নাই, ট্ৰিটমেণ্ট কৰিছে, আৰু সেই ট্ৰিটমেণ্টটো আজি নহয়, তেওঁ আগৰ পৰাই কৰি আছে। কিন্তু যিদিনাখন বাৰ্চ দিলোঁ তাৰপিছৰ পৰা তেওঁ অলপকৈ মুকলি হৈ আহিছে। ঠিক আছে, সেইটো গ'ল তেখেতৰ। তাৰপিছতে মোক এদিন মাতিলে তেখেতৰ ল'ৰাৰ কাৰণে যে মোৰ ল'ৰাটোকো বাৰ্চ দিব লাগে, সি খঙাল, ক্লাছ 10 হয়, গতিকে তাৰ খং আছে আৰু সিটো পঢ়িব লাগিব ন, কিন্তু পঢ়াৰ কাৰণে তাৰ অলপো মানে সেই মানে পুছ কৰি থাকিব লাগে যে পঢ়া সেই বস্তুটো কৰি থাকিব লাগে। আৰু সেই বস্তুটো দেউতাক যিহেতু নাথাকে, মাকে কোৱাৰ কাৰণে মাকৰ ওপৰত তাৰ খং উঠি পেলাই সি মানে যিকোনো কৰি থাকে, তেনেকুৱা ধৰণৰ আছিলে। তেতিয়া মোক মাতিলে বাৰ্চ দিবলৈ, মই তেনেকৈ তাক 2টামান বাৰ্চ দিলোঁ। তাৰপিছতে সি মানে খুব তাৰ মনটো ভাললৈ আহিলে, সি তাৰ খংবিলাক অলপকৈ কমি আহিলে। তেওঁলোকে এতিয়া ইমানেই বেছি বিশ্বাস কৰা হ'ল বাৰ্চক, সি এইবাৰ যে ক্লাছ 10ৰ হাফ ইয়াৰলি দি আছে, প্ৰত্যেকটো পৰীক্ষাৰ আগদিনাখনেই মই তাক বাৰ্চ দিবলৈ যাওঁ, প্ৰত্যেকটো পৰীক্ষাৰ আগদিনাখন মই তাক বাৰ্চ দিওঁ। আৰু মানে এতিয়া মই যদি যাব নোৱাৰোঁ বুলি এদিন বাই ফোন কৰিলে, এই যে গৰমৰ কাৰণে স্কুল বন্ধ দিলে, নেক্সট ডে আকৌ খুলি দিলে, তেতিয়া সেইদিনাখন বায়ে মোক ফোন কৰিলে কাইলৈ পৰীক্ষা আছে তুমি আহা না দীপশিখা। কিন্তু সেইদিনাখন মোৰ অলৰেডি মানে বাৰ্চ লৈ থোৱা আছিলে, যিহেতু মই নাজানিছিলোঁ। আৰু যেতিয়া স্কুল খোলা দি দিলে, মোৰ ল'ৰাকো মই পঢ়ুৱাব লগা আছিলে, গতিকে মই ক'লোঁ যে মইতো নোৱাৰিম, ইয়াৰো কাইলৈ পৰীক্ষা আছে, মই নোৱাৰিম, তুমি যদি নোৱাৰা তোমাৰ হাজবেণ্ডকে পঠিয়াই দিয়া। কাৰণ মোৰ হাজবেণ্ডেও যিহেতু এইবিলাকত একেবাৰে বিশ্বাসী নাছিলে, তেওঁ যেতিয়া মোক দেখি থাকিলে, মোৰ হাজবেণ্ডেও শিকি ল'লে, এতিয়া মোৰ অকণমান সেইটোত সহায় হৈছে, কাৰণ যেতিয়া আমাৰ বাৰ্চ বেছি হয় আমি দুজনে দিব পাৰোঁ। গতিকে মোৰ হাজবেণ্ডে গৈ দিলেগৈ, দিয়াৰ পিছত তাৰ এতিয়া ভাল। আৰু সি এতিয়া কয় যে আগত পৰীক্ষা বুলি যিটো টেনশ্যন হৈ থাকিছিলে, এতিয়া সেই টেনশ্যনটো নাথাকে, মোৰ খুব ভাল লাগি থাকে মনটো। আৰু সেইকাৰণে মই এইখিনিতে এটা কথা কওঁ যে মানুহে এটাত ৰিজাল্ট বিচাৰে, কিন্তু এটা এনেকুৱা নহয় যে হয় এক্সেছত পইচাটো অকণমান বেছি, কিন্তু সেই পইচাটো বেছি কাৰণেই যে মানে এটাতেই হৈ যাব তেনেকুৱাটো কথা নহয়। কাৰণ ইমান দিনটো আমি ডক্তৰৰ ওচৰত বা নিজৰ মনটো পইচাটো বা ডক্তৰৰ ওচৰত যোৱাটো মই পিছত ক'লোঁ, কিন্তু নিজৰ দেহাটোৰে অশান্তিয়ে হওক বা নিজৰ মনটোৰ অশান্তিবিলাক হওক, কিমান দিন আমি কঢ়িয়াই লৈ ফুৰিছোঁ, কিমান দিন আমি কঢ়িয়াই লৈ আছোঁ। গতিকে সেই বস্তুখিনি এদিনতে অকণমান পইচা দিয়ে, তাৰ বিনিময়ত আমি যদি খুব ভাল বিচাৰোঁ আৰু যদি ভাল একেদিনাখনে নাপালে বস্তুটোক আমি বদনামি কৰোঁ, কেনেকৈ হ'ব? এইখিনি আছিলে মোৰ ভাল অভিজ্ঞতা।
ইয়াৰ লগতে আৰু বহুত অভিজ্ঞতা আছে, কিন্তু এইখিনি যদি মই কৈ থাকোঁ তেতিয়াহ'লে কিমান দীঘলীয়া হ'ব ভিডিঅ'টো, মই মানে দিবই নোৱাৰিমগৈ ইমানখিনি। আকৌ লৈ আহিম বাৰু এনেকুৱা অভিজ্ঞতাবিলাক, যাৰ পৰা আপোনালোকো ইনস্পায়াৰ হ'ব পাৰে আৰু মোকো আৰু বহুত ভাল কৰিবৰ কাৰণে মানে মই সাহস পাইছোঁ। এতিয়া এটা মই বেয়া অভিজ্ঞতা মানে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, যিটো অভিজ্ঞতা এনেকুৱা নহয় যে সদায় আমি ভালেই পাই থাকোঁ, বেয়াও পাওঁ। মইতো এনেকুৱাও পাইছোঁ যে আগদিনাখন বেলেগত লৈ আহিলে, আগতেও কৈছোঁ সেইটো কথা, আগদিনাখন লৈ আহিলে, আহি পেলাই পিছদিনাখন মোৰ ওচৰত কৈছে আমুকৰ ওচৰত ল'লোঁ, গতিকে একদম ভাল নাপালোঁ, একো ফিল নকৰোঁ। আমি ভাবি আছিলোঁ আমাৰ জেগাত গৈ পেলাই শিকি পেলাই এইটো মানে আৰম্ভ কৰিমগৈ, কিন্তু ইমান বেয়া পাইছোঁ। তেখেতৰ ওচৰত আমি একো ফিলেই নকৰিলোঁ। কেনেকৈ হ'ব পাৰে, কেনেকৈ হেৰি হ'ব পাৰে, এতিয়া আমি শিকিম কেনেকৈ? আমি শিকাৰ আগতে এটা বাৰ্ষ্ট লৈ চাবলৈ বিচাৰিছিলোঁ। আচলতে তেতিয়াই কামবিলাক নহয়, যেতিয়া আচলতে মানুহে এনেকৈ ভাবে যে মোক আজিয়ে লাগিব ৰিজাল্টটো, মই এইটো চাওঁ সঁচা হয় নে মিছা হয়। সেই সঁচা হয় নে মিছা হয় ডাউট ৰাখি যেতিয়াই কামবিলাক কৰে তেতিয়াই তাত ছাকচেছ নহয়। আৰু এই বস্তুটো এনেকুৱাও নহয় যে আৰে কেনেকৈ মিৰাকল হৈ যাব, মই সেইটো বস্তুৱে বুজি নাপাওঁ। আজি যদি ল'লে, ইমান দিন মানুহ এজনে যেতিয়া এটা বস্তুত মানে ধৈৰ্য সহকাৰে বস্তুটো সহি আছে, কিন্তু যেতিয়া অকণমান পইচা দি কাৰোবাৰ ওচৰত ল'লে তাৰ পিছদিনাখনে কেনেকৈ ইমান ডাঙৰ মিৰাকল এটা বিচাৰে? সেইটোতো সম্ভৱ নহয়। ভাবোহে আমি যে পইচা দিছোঁ যেতিয়া হ'ব লাগে, কিন্তু চব কথাটো তেনেকুৱা নহয়। ডক্তৰেও যেতিয়া এটা কোৰ্চ দিয়ে, কোৰ্চটোত একদম মানে 3 মাহ 1 মাহ এনেকৈ এটা মেডিচিন খাবলৈ এটা সময় দিয়ে। সেই সময়টোলৈতো আমি ধৈৰ্য ধৰোঁ, আজি অকণমান ভাল পালোঁ, কাইলৈ অকণমান ভাল পালোঁ, তেনেকৈ গৈ সেইদিন আকৌ আমি আগৰ দৰে সুস্থ হৈ উঠোগৈ। কিন্তু এক্সেছত কেনেকৈ মানুহে মানে পইচাটো দি মানে এদিন অকণমান সময়, এঘণ্টা সময় দি কেনেকৈ ভাবে যে মানে আজিৰ ডেটতে মোৰ লাইফত যিমানখিনি যি হৈ আছিলে গোটেইখিনি ভাল হৈ যাব। সেইটো তেনেকুৱা নহয়। গতিকে এতিয়া মই আপোনালোকৰ লগত মোৰ বেয়া এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰিম। এটা বেয়া অভিজ্ঞতা হৈছিলে মোৰ লগত আজি কেইদিনমান আগতে। এগৰাকী মহিলাই মোক ফোন কৰিছিলে দুপৰীয়া সময়ত যে মোৰ এনেকৈ ছোৱালীজনীক লৈ পেলাই যাব বিচাৰিছোঁ আপোনালোকৰ ওচৰলৈ, খুব তাই বহুত বেয়া এটা সময় চলি আছে। বেয়া সময় মানে তাই সংগ দোষ বেয়া বুলি কৈছিলে, সংগ দোষ বেয়া, তাই বহুত বেছি বেয়ালৈ গৈছে। তাই ঘৰত থাকিব নিবিচাৰে, ওলাই যাব বিচাৰে, মাৰপিট কৰে, এনেকুৱা ধৰণৰ কিবা কিবি তেওঁলোকৰ মাজত তেনেকুৱা চলি আছিলে। তাৰপিছত তেওঁলোকে আহিলে, মই ক'লোঁ ঠিক আছে আহিব পাৰিব, আপুনি দি চাওক, খংটো এটলিষ্ট কমিব। কৈছে তাই ভাল টোপনি নহয়, টোপনি নাহে তাই, একদম মানে এনেকুৱা বহুত খং। মই টোপনি নাহিলেতো মানুহৰ এনেও খং হয়ে, গতিকে হ'ব পাৰে তেনেকুৱা, সময়টো বেয়া যিহেতু, বয়সৰ দোষো হ'ব পাৰে, আপুনি লৈ আহিব। তাৰপিছত তেওঁলোক আহিলে, কোৱা মতেদি ধুনীয়াকৈ আহিলে। আহি ছোৱালীজনী আহি পেলাই বাৰ্ষ্ট ল'বলৈ আৰম্ভ যেতিয়া মই কৰিলোঁ, ছোৱালীজনী মানে একদম পূৰা খং মুডত মাকক চাইছে, ক'লে লৈ আহিলি বুলি। তাৰপিছত তাই মোক একদম মানে এনেকৈ কুৱেশ্যন কৰিছে, কি আপুনি কিবা মন্ত্ৰ মাতি আছে নেকি? ভাবিছে চাগে কিবা বেলেগ কিবা, যিহেতু আমাৰ এক্সেছৰ ষ্টেটমেণ্টেই কাম কৰে। গতিকে মই যেতিয়া কৈ আছিলোঁ, তাই মোক সুধিছে আপুনি কিবা মন্ত্ৰ মাতি আছে নেকি? মই তাইক বুজাই গ'লোঁ তুমি এক্সেছ বাৰ্ষ্ট জানানে? কৈছে নাজানো। মই কৈছোঁ ঠিক আছে তুমি চাবা। তাৰপিছত তেনেকৈ বাৰ্ষ্ট ল'লে তাইক। মই ক'লোঁ যদি টোপনি আহে তুমি শুই দিবা। কৈছে নাই মোৰ টোপনি নাহে, এনেকৈ কৈছে। কিন্তু অকণমান সময় গ'লহে, 10 মিনিটমান সময় গ'লহে, তাই পূৰা ভাল টোপনি গুচি গ'ল। মাক আচৰিত হৈ গৈছে। দেউতাকে যেতিয়া আমি বাৰ্ষ্টটো দি আছিলোঁ, দেউতাক আমাৰ ৰুমৰ পৰা ওলাই গৈছিলে, মাক কিন্তু ওচৰত বহি আছে, মাক আচৰিত হৈ গৈছিলে। তেতিয়া মাকে কৈছে ইমান তাইক টোপনি নাহে, ইমান খঙাল ছোৱালীজনী, কেনেকৈ মানে ইমান পটককৈ টোপনি গ'ল। তাৰপিছত গ'ল কথা, তেনেকৈ তেওঁক বাৰ্ষ্টটো দিলোঁ, তাই পূৰা টোপনিতে আছিলে। তাৰপিছত মাকে মোৰ ওচৰত কিছুমান কথা কৈ দুখ কৰিলে। তেনেকুৱাতে দেউতাক আহিলে। দেউতাক আহি পেলাই দেউতাকৰ লগত যেতিয়া মই কথাখিনি পাতোঁতে দেউতাকেও কিছুমান কথা ক'লে, যিখিনি কথাত তেওঁ সম্পূৰ্ণ মাকৰ গাত ভুল দিবলৈ ধৰিলে, জাপিব ধৰিলে। আচলতে কথাবিলাক এনেকুৱা নহয়, ল'ৰা ছোৱালী ভুল হ'লে, বেয়া হ'লে সেই বস্তুটো দুইজনে মানে কাৰ ভুল হৈ আছে, ক'ত ভুল হৈ আছে, সেই বস্তুটোহে বিচাৰিব লাগে। ইজনে সিজনক দোষাটো ঠিক কথা নহয়। আৰু ছোৱালীজনীৰ মাকে কোৱা মতে সদায় তেওঁলোকৰ ঘৰত সেইটোৱে হয়, দেউতাকে সদায় ল'ৰা ছোৱালীৰ ওচৰতে মাকক বহুত বেয়াকৈ গালি পাৰে, যিটো কাৰণে ল'ৰা ছোৱালীয়ে সেই বস্তুটোৱে এডপ্ট কৰিছে। আৰু মাকক তাই দেখিব নোৱাৰে, তাইক একদম মানে মাকৰ ওচৰতে, মাকক মানে দেউতাকে তাইৰ ওচৰতে বহুত বেয়াকৈ মোৰ সন্মুখতো কৈছে।
মই তেতিয়া ক'লোঁ যে আপোনালোকে এইবিলাক কথা আচলতে প্ৰব্লেমটো আপোনালোকৰ পৰাই ষ্টাৰ্ট হৈছে, গতিকে আপোনালোকে নিজৰ এইখিনি ঠিক কৰি লওক ক'ত ক'ত কি ভুল হৈছে। কাৰণ মই এদিনীয়া মানুহ আছিলোঁ, মই কি ক'ম তেওঁলোকক, আৰু মানে বুজাব লগা ধৰণৰ মানুহো নহয়, কাৰণ দুইজনে বুজে, খুব ভাল মানুহ। তাৰপিছতে তেওঁলোকক মই বাৰ্চটো দিলোঁ, বাৰ্চটো দিয়াৰ পিছত মোক সুধিলে মই কিমান ল'ম, চাৰ্জটো সুধিলে। মই ক'লোঁ, কোৱাৰ লগে লগে হাজবেণ্ডজনে মোক ক'লে যে কমাই ল'ব নোৱাৰে নেকি অলপ। তেতিয়া মই ক'লোঁ এইটোৱে মোৰ চাৰ্জ হয়, যদি আপোনালোকে কণ্টিনিউ কৰে হ'ব দিয়ক, মই কেতিয়াবা কিবা এটা কমাই ল'ম। দিলে, কাৰণ মই এটা মানুহক সময় দিছোঁ আৰু সেইটো কাৰণে এটা মূল্য লওঁ মই, আৰু সেই পইচাটোত মোতকৈও বহুতে বেছিও লয়। গতিকে বা কোনোবাই মোতকৈ কম ল'বও পাৰে, সেইটো সম্পূৰ্ণ নিজা কথা। 24,000 টকাটো আমি ফিক্স যে সেইটোৱে ল'ব লাগিব, তাৰ বাহিৰে যিটো লওঁ সেইটোত আমাৰ চবৰে নিজা নিজা থাকিব, বা কেতিয়াবা আমি জেগা চাইও ল'ব লগা হয়, সেই জেগাটোত কিমান কোনটো পইচা ল'লে তাৰ মানুহখিনিয়ে দিব পাৰিব। বাৰ ষ্টেচনৰ পইচাটো সম্পূৰ্ণ বেলেগ বেলেগ, চবৰ ক্ষেত্ৰতে বেলেগ বেলেগ। তাৰপিছত মানুহগৰাকীলৈ মোৰ সেইদিনাখন অকণমান বেয়াও লাগিছিলে, যে মানে মই এজনী অচিনাকি মানুহ, মোৰ সন্মুখত যেতিয়া তেওঁৰ ছোৱালী আৰু তেওঁৰ হাজবেণ্ডে যেনেকুৱা ব্যৱহাৰ কৰিছিলে, মোৰ খুব বেয়া লাগিছিলে। ছোৱালীজনী টোপনি গ'ল, উঠিলে, তাইক মই উঠাই দিলোঁ। তাই যেতিয়া মোৰ ঘৰত বহিব দিলোঁ, তাই বাথৰুম গ'ল, আহিলে, সেইখিনি সময়ত মাক দেউতাক দুইজনে খুব কাজিয়া কৰি আছিলে, কিবা কিবি কথাত, একদম সাধাৰণ এটা কথা, যিটো কথাত মানুহজনৰ খং উঠিব নালাগিছিলে। আৰু মই এজনী অচিনাকি মানুহ, মোৰ সন্মুখত তেওঁলোকে ইমান মানে সেই কথাটোত মানুহজনে ৱাইফক ইমান বেয়াকৈ গালি পাৰিছিলে, মোৰ একদম মানে ভাল লগা নাছিলে পৰিৱেশটো। তাৰপিছতে মই ছোৱালীজনী আহিলে, ছোৱালীজনী অহাৰ লগালগ ছোৱালীজনী একদম, দেউতাক উঠি গৈ ছোৱালীজনী একদম মানে সাৱটি ধৰিলে, সাৱটি ধৰি একদম খুব চুমা তোমা খাই একদম মৰম কৰিব দেখুৱালে। সেই মৰম যেতিয়া দেখুৱালে, তাই মাককটো একদম খুব বেয়াকৈ চাই আছে। গ'ল মোৰ তাৰপৰা ওলাই যোৱাৰ পাছত মাকে মোলৈ ফোন কৰিছে, ফোন কৰি পেলাই কৈছে যে বাইদেউ মোক কিবা এটা উপায় দিয়ক, যিটো উপায়েৰে মই ইহঁতক ঠিক কৰিব পাৰোঁ। কাৰণ মই ভাবি আছিলোঁ ছোৱালীজনীক মই আকৌ আপোনাৰ ওচৰলৈ লৈ আহিব পাৰিম, কিন্তু হাজবেণ্ডে আৰু আপোনাৰ ওচৰত নানে। তেওঁ কৈছে যে ইমানখিনি পইচা কিয় ল'ব, আৰে কিবা এটা ভাল কৰিবলৈ আহিছা, ইমান তোমালোকে আৰু এনেকৈও কৈছিলে যে তেওঁলোকৰ ঘৰৰ অৱস্থা ইমান বেছি ভাল যে তেওঁলোকে একদম মানে 5 ষ্টাৰ হোটেল টাইপৰ ঘৰ, তাৰ পাছতো সিহঁতে কিয় এনেকুৱা হৈছে সেইটোক লৈ পেলাই মাকৰ চিন্তা। তেনেকুৱা অৱস্থা মই বিচৰা মোৰ সেই সময়খিনিৰ ভেলুটোত, মই মোৰ সেই এনাৰ্জিটোৰ ভেলুটোত অকণমান কিবা এটা পইচা লৈছোঁ, সেই পইচাটোতো তেওঁ মানে সুখী নাছিলে। আৰু সেইটোক লৈ পেলাই তেওঁ মানে বহুত বোলে ৱাইফক কথাও কৈছিলে। আৰু ছোৱালীজনী তাৰপিছত দেউতাকে যেতিয়া মাকক তেনেকৈ তাইৰ সন্মুখত গাড়ীত বকি গৈছিলে, ছোৱালীজনীও ঘৰলৈ নোযোৱা হৈছিলে, কিবা কিবি কৈছিলে। তাৰপিছৰখিনি কি হ'ল মই নাজানো, কিন্তু সেইটো মোৰ খুব বেয়া লগা এটা এক্সপিৰিয়েঞ্চ আছিলে। মানে এনেকুৱাও হ'ব নালাগে। আৰু যদি বাৰ্চেও কাম নকৰিব, যদিহে আচলতে পৰিৱেশটো সুস্থ নহয়, কাৰণ সেই ছোৱালীজনীয়েহে লৈছে বাৰ্চ, মাক তাইতো এতিয়া এটা বাৰ্চতে যে একদম ঠিক হৈ যাব তেনেকুৱাতো নহয়, এটা বাৰ্চ তাইহে লৈছে, কিন্তু ঘৰত যদি এনি টাইম দেউতাকে মাকক গালিয়ে পাৰি থাকে, মাকে দেউতাকৰ লগত কাজিয়াই কৰি থাকে, সেই ঘৰখনৰ পৰিৱেশটো কেনেকৈ ভাল হ'ব। আৰু ল'ৰা ছোৱালীক আমি দুখো, কিন্তু আচলতে ল'ৰা ছোৱালীতকৈ প্ৰথমতে আমি নিজৰ চাব লাগিব যে আমাৰ কিবা ভুল হৈ আছে নেকি। মই মোৰ ল'ৰাটোক ভালকৈ পাবৰ কাৰণে প্ৰথমতেতো মই মোৰ ঘৰৰ পৰিৱেশ, মোৰ হাজবেণ্ডৰ মাজৰ পৰিৱেশটো আমি ঠিক কৰিব লাগিব। গতিকে কথাবিলাক তেনেকুৱা, কাৰণ আমাক যেনেকৈ দেখি যাব ল'ৰা ছোৱালীয়ে সেনেকেই এডপ্ট কৰিব। ল'ৰা ছোৱালীক পিছত আমি দুখি পেলাই লাভ নহয় যে ল'ৰা ছোৱালী কিয় বেয়া হ'ল, ল'ৰা ছোৱালীৰ পিছত এনেকৈ দৌৰি থকাটো ঠিক কথা নহ'ব। প্ৰথমটো আমি ঠিক হ'ব লাগিব। মোৰ সেইদিনাখন খুব বেয়া লাগিছিলে, ইমান ভালকৈ মই মানুহৰ ফিডবেক পাই আছোঁ, তাৰ মাজত কেতিয়াবা কিবা কিবি চবৰে থাকে, কোনোবাই মই একো হোৱা নাই বুলি ক'ব, কোনোবাই কিবা হ'ব, সেইবিলাক আচলতে মই বৰ এটা বিশেষ গুৰুত্ব নিদিওঁ, কাৰণ মানুহজনে কিমানটা লৈছে, তেওঁ কিমান প্ৰব্লেম আছিলে আৰু কিমান সময় লাগিব, সেনেকুৱাও কথা থাকে। গতিকে সময় লাগে কিছুমানৰ, মই বৰ বিশেষ বুজাওঁ মই মানুহক, কিন্তু সেইটো বস্তুত মই বহুত বিশেষ গুৰুত্ব নিদিওঁ। কিন্তু সেইদিনাখনৰ যিটো এনভাইৰনমেণ্ট তেওঁলোকে আমাৰ ঘৰতে ক্ৰিয়েট কৰি থৈ গ'ল, আৰু মই যিখিনি দেখি পেলাই মোৰ সঁচাকৈ খুব বেয়া লাগিছিলে। সেইটোত মানে বাৰ্চটো বহুত পিছতে থাকিলে, তেওঁলোকৰ প্ৰব্লেমবিলাকহে আৰম্ভ হৈ গ'ল ইয়াতে। গতিকে তেনেকুৱা আচলতে হ'ব নালাগে, আৰু সেনেকুৱা যদি কৰোঁ তেতিয়াহ'লে আমাৰ নিজৰ পৰিয়ালটোৰ লগতে সমাজখনলৈও এটা বেয়া হেৰিয়ে যায়। গতিকে কাইলৈ যদি তেওঁক মোক বাৰ্চ দিবলৈ মাতে বা বাৰ্চ ল'বলৈ আহে, হয়তো মই অকণমান হ'লেও ভাবিম যে তেওঁলোকক দিয়াটো ঠিক কথা হয় নে নহয়, বা তেওঁলোকৰ লগত মই সম্পৰ্ক ৰখাটো ঠিক কথা হয় নে নহয়।
বাৰু আহিছোঁ এইখিনি মোৰ আজি ভাল আৰু বেয়া অভিজ্ঞতা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ জানিব লাগে যে আচলতে ক'ৰ পৰা কেনেকৈ বাৰ্ছে ক'ত কেতিয়া কাম কৰে সেই বস্তুখিনি আচলতে মই বুজাবলৈ গৈ মোৰ ভাল অভিজ্ঞতাৰ লগতে এটা বেয়া অভিজ্ঞতাও শ্বেয়াৰ কৰিলোঁ আৰু এইখিনিতে মই ক'ব বিচাৰিম যে আমাৰ ক্লাছ আছে গুৱাহাটীত ক্লাছ আছে অক্টোবৰৰ 6 তাৰিখে এইবাৰ মোৰ লগত ৰণিতা বা থাকিব ৰণিতা শইকীয়া আৰু মই আমি দুয়োগৰাকীয়ে ক্লাছ দিম গতিকে আপোনালোকে যদি আমাৰ পৰা ক্লাছ আৰু ছেশ্যন দুইটাই ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰিব মোৰ ফোন নম্বৰটো মই কৈ দিছোঁ 8486392528 তাৰ লগতে আপোনালোকে মোৰ পৰা ছেশ্যন ল'ব পাৰিব আৰু ছেশ্যনৰ কাৰণে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰিব 8486392528 এইটো মোৰ নাম্বাৰ এইটো নাম্বাৰত মেছেজ বা ফোন কৰি আপোনালোকে আপোনালোকৰ সময়টো মোৰ পৰা বুক কৰিব পাৰিব আৰু আপোনালোকৰ সকলোৱে ভালে থাকক যিহেতু এতিয়া বতৰটো অকণমান ভাল হৈছে সকলো ভালে থাকক তাকে আপোনালোকক মই কামনা কৰিম আৰু আজিৰ অনুষ্ঠানটিৰ পৰা মই বিদায় লৈছোঁ ধন্যবাদ